পদূলিমুখত হেঁপাহৰ ৰঙালী আৰু বাপুতিসাহোন ৰঙালী বিহুক আদৰিবলৈ সমগ্ৰ অসমবাসী সাজু আৰু ঢোল পেঁপাৰ মাতত ইতিমধ্যে সমগ্ৰ অসমবাসী ইতিমধ্যেই সাৰ পাইছে, ৰজন জনাই উঠিছে ঢোল পেঁপাৰ মাতত। গতিকে মই দৰ্শকসকলক দেখুৱাইছোঁ, এয়া হৈছে মৰিগাঁও পৰিৱেশ। মৰিগাঁৱত এনেদৰে এতিয়া আখৰাত ব্যস্ত হৈ আছে কলা কৌশলীসকল। গতিকে এটা খুব সুন্দৰ পৰিৱেশ, যিহেতু মৰিগাঁৱত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সদৰ ছাত্ৰ সন্থাৰ মুকলি বিহু অনুষ্ঠিত হ'ব আৰু মুকলি বিহুৰ উপলক্ষে এনেদৰে এতিয়া আখৰাত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে ঢুলীয়াই নাচনীসকল। গতিকে এটা খুব সুন্দৰ পৰিৱেশ মই দৰ্শকসকলক দেখুৱাই আছোঁ। এয়া পৰিৱেশ, গতিকে মই দৰ্শকসকলক পুনৰ কৈছোঁ, এয়া হৈছে মৰিগাঁও স্কুল খেলপথাৰ আৰু মৰিগাঁও স্কুল খেলপথাৰত এনেদৰে আখৰাত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। গতিকে মই দৰ্শকসকলক জনাইছোঁ, এয়া হৈছে এটা খুব সুন্দৰ পৰিৱেশ। সকলোৱে এনেদৰেই মৰিগাঁও স্কুল খেলপথাৰলৈ আহি আখৰা কৰি থকা পৰিলক্ষিত হৈছে। গতিকে মই দেখুৱাইছোঁ যে যিহেতু অসমীয়া প্ৰাণৰ যি বিহু, এই প্ৰাণৰ বিহুক আদৰিবলৈ ইতিমধ্যেই অসমবাসী ৰাইজ সাজু হৈছে। গতিকে পদূলিৰ মুখত যিহেতু হেঁপাহৰ ৰঙালী আৰু এই বাপুতিসাহোন ৰঙালী বিহুক আদৰিবলৈ সমগ্ৰ অসমবাসী ৰাইজ সাজু হৈছে। গতিকে আছুৰ যি কৰ্মকৰ্তা আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম, যিহেতু সমগ্ৰ হয় ২৫টা বৰ্ষ গৰকা এই বিহুখন এতিয়া দেখিছে আপোনালোকে চাৰিওফালে বাপুতিসাহোন উদযাপনেৰে যোজা তেনে নামখুমীয়াতে মৰিগাঁও সদৰ ছাত্ৰ সন্থাই আয়োজন কৰি অহা এক বহাগৰ মুকলি বিহুখনে এইবেলি ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে।
আৰু সেইকাৰণে মৰিগাঁও সদৰ ছাত্ৰ সন্থাই দুদিনীয়া বনাঢ্য কাৰ্যসূচীৰে 1 আৰু 2 বহাগ ইংৰাজী 15-16 এপ্ৰিল তাৰিখে অনুষ্ঠানটিৰ আয়োজন কৰিছে। গতিকে ইয়াত আদৰণি সমিতি হওক বা উপ সমিতিসমূহে আৰু ছাত্ৰ সন্থাৰ কৰ্মীসকলৰ প্ৰাক্তন ছাত্ৰ সন্থাৰ কৰ্মীসকলে দিন ৰাতি একাকাৰ কৰি আমাৰ লগত সহযোগ কৰিছে। মৰিগাঁওবাসী ৰাইজৰ অভিভাৱকত্ব প্ৰদান কৰিছে, প্ৰতিটো সময়ত আমাৰ লগত আছে। আৰু অনুষ্ঠানটিত মই মৰিগাঁওবাসী ৰাইজক এটাই আহ্বান জনাইছোঁ, 2টা দিনৰ বনাঢ্য কাৰ্যসূচী সকলো আহক, সকলো ইয়াত জড়িত হওক। গতিকে এয়া হৈছে পৰিৱেশ। গতিকে মই দৰ্শকসকলক জনাইছো পুনৰবাৰ, যিহেতু মৰিগাঁও সদৰ ছাত্ৰ সন্থাই মুকলি বিহু অনুষ্ঠিত কৰি থকা আজি 25টা বৰ্ষ উকলি গৈছে, যাৰ বাবে এতিয়া এনেদৰে ৰূপালী জয়ন্তী বৰ্ষ পালন কৰিব, যাৰ বাবে এতিয়া মৰিগাঁৱত এক উৎসৱমুখৰ পৰিৱেশ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।